বাইদেউসকলক 10,000 টকাকৈ বিতৰণ কৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি 3 মেৰ ডাঙৰ খবৰ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে সকলো গোটৰ মহিলাক চেক বিতৰণ কৰিব। তো কি কাম নকৰিলে আপোনালোকে এই চেকটো নাপাব, সকলো কথা এইটো ভিডিঅ'ত আলোচনা কৰিম। আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে, স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব। প্ৰথমতে ক'বলৈ লৈছোঁ, যদি আপোনালোকে KYC আপডেট কৰা নাই তেতিয়া কিন্তু আপোনালোকৰ এই 10,000 টকাটো নাপাব। আৰু কোনে কোনে নাপাব, যদি আপোনালোকৰ 3টা সন্তানতকৈ বেছি আছে তেতিয়াহ'লে আপোনালোকে এই 10,000 টকাৰ চেকটো লাভ নকৰিব। আৰু আপোনালোকে KYC যে দিব, তো KYC কেনেকৈ দিব, আপোনালোকৰ যোনটো একাউণ্টত আপোনালোকে উদ্যমিতা আঁচনি জমা দিছিলে, একাউণ্ট পাছবুক দিছিলে, এই পাছবুকটোত কি কৰিব, আপোনালোকে আধাৰ কাৰ্ড, মোবাইল নাম্বাৰ লিংক কৰিব। লিংক কৰিলেহে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব, নহ'লে কিন্তু আপোনালোকৰ এই 10,000 টকাটো নাপাব। আৰু এই টকাটো কেতিয়া সোমাব, জুন মাহত এই টকাটো 10,000 টকাটো সোমাব। আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে। মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।